নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যেহেতু তোমালোকক ক্লাছৰুমত থাকি ক্লাছ কৰিব পৰা নাই বা তোমালোকৰ লগত লাগালাগি হ'ব পৰা নাই, গতিকে আমাৰ যিটো পাঠদান বা আদান প্ৰদান এই সম্পৰ্কটো কিছুমানে লাঘৱ হোৱা যেন অনুভৱ হৈছে আৰু সেইকাৰণে আমি হোৱাটছআপৰ জৰিয়তে তোমালোকক ক্লাছ কেইটামান দিবলৈ আগবাঢ়িছোঁ। আজি মই সপ্তম শ্ৰেণীৰ কাৰণে এটা ইংৰাজী গ্ৰামাৰৰ টপিক এটা লৈ আলোচনা কৰিম বুলি ভাবিছোঁ। সেই টপিকটো হ'ল আমাৰ গ্ৰামাৰৰ যিটো হাৰ্ট বুলি ক'ব পাৰি, অতি দৰকাৰী বিষয় যিটো হাৰ্ট, সেইটো হ'ল টেন্স। তোমালোকে টেন্স বিষয়টো আজি অকণমান মই তোমালোকক আভাস দিম বুলি লৈছোঁ। চাবাচোন, প্ৰথমতে চোৱা, আমি টেন্স শিকিবলৈ যোৱাৰ মুহূৰ্তত আমি জানিব লাগিব টেন্স মানে কি। যিকোনো এটা বিষয় শিকিবলৈ যোৱাৰ মুহূৰ্তত সেই বিষয়টো কি, আমি তাক সেই শিৰোনামাটো কি, সেইটো বস্তু জানিব লাগিব। টেন্স মানে হ'ল, মই যদি অসমীয়াত কওঁ, অসমীয়াত আমি জানো ইয়াক কাল বা সময় বুলি লিখা হয়। কাল মানে কি, সময়। যদি মই অসমীয়াত সূত্ৰটো তোমালোকক কৈ দিওঁ, এনেকুৱা হ'ব, ক্ৰিয়াৰ কালক টেন্স বোলা হয়। ক্ৰিয়াৰ কালক টেন্স বোলা হয়। তেতিয়াহ'লে আমি আকৌ বুজিব লাগিব ক্ৰিয়া কি, কাল কি। ক্ৰিয়া মানে হ'ল, আমি জানো ক্ৰিয়া মানে ক্ৰিয়াপদ, অৰ্থাৎ কোনো এটা ঘটনা ঘটাটোকে ক্ৰিয়াপদ বুলি কোৱা হয়। আৰু কাল মানে হ'ল সময়, অৰ্থাৎ ঘটনা এটা ঘটাৰ যিটো সময়, সেইটোকে ইংৰাজীত টেন্স বুলি কোৱা হয়। এতিয়া ঘটনা এটা আমাৰ যে একে সময়তে হ'ব তেনেকুৱা কথাটো নাই। আমাৰ চাবা সময়বিলাক সদায় বৈ আছে। আমাৰ সময়, আমাৰ ৰাতিপুৱা, দুপৰীয়া হয়, আকৌ গধূলি হয়, আকৌ ৰাতিপুৱা হয়, সময়বিলাক এনেকৈ পাৰ হৈ গৈ আছে। একদম চিম্পলকৈ আমি বুজি লওঁ। ধৰা, মই তিনিটা বিন্দু দিছোঁ, মই ইয়াত আছোঁ, এইটো হ'ল টুডে। মই আজিৰ দিনটোত আছোঁ, আকৌ যোৱাকালি এটা দিন পাৰ হৈ গৈছে, তাক য়েষ্টাৰডে বুলি কৈছোঁ। আজিৰ দিনটো পাৰ হৈ যোৱাৰ পিছত কাইলৈ এটা নতুন দিন আহিব। অৰ্থাৎ মই ইয়াতে আছোঁ, এইটো হ'ল টুডে। এই টুডেটো হ'ল বৰ্তমান বা প্ৰেজেণ্ট। টুডেটো হ'ল বৰ্তমান বা প্ৰেজেণ্ট। যিটো পাৰ হৈ গ'ল, যোৱাকালি এটা দিন মোৰ হাতৰ পৰা পাৰ হৈ গৈছে, য়েষ্টাৰডে দিনটো পাৰ হৈ গৈছে, এইটো হ'ল যিটো পাৰ হৈ গৈছে, তাক আমি পাষ্ট বুলি ক'ম বা অতীত হৈ যোৱা বুলি ক'ম। আকৌ আজিৰ দিনটোৰ পিছত এটা দিন আহি আছে আমাৰ সন্মুখলৈ, টুমৰো, এই দিনটোক আমি ক'ম ফিউচাৰ বা ভৱিষ্যত বুলি। তোমালোকে বুজি ল'বা, আমি যদি প্ৰত্যেকে আজিৰ দিনটোক যদি বৰ্তমান বুলি ভাবোঁ, যোৱাকালিৰ দিনটোক আমি অতীত বুলি ভাবিম, আকৌ কাইলৈ যিটো দিন পাম তাক আমি ফিউচাৰ বুলি ভাবিম। এনেকুৱা ধৰণে আমি টেন্সবিলাক ভাগ কৰি লৈছোঁ। যোৱাকালি যিটো ঘটনা ঘটিছিল, সেই ঘটনাটো আমি অতীতত ঘটা বা ইংৰাজীত ক'লে পাষ্ট টেন্সত ঘটা বুলি ক'ম। আজি যিটো ঘটনা ঘটিছে তাক আমি প্ৰেজেণ্টত ঘটা বুলি ক'ম। আকৌ কাইলৈ যিটো ঘটনা ঘটিব তাক আমি ফিউচাৰত ঘটা বুলি ক'ম। গতিকে টেন্সটো আমি বুজি পালোঁ। তোমালোকে যদি সূত্ৰ হিচাপে লিখিবা, বা ক্ৰিয়াৰ কালক টেন্স বুলি কোৱা হয়। আকৌ যদি ইংৰাজীত লিখিব ইচ্ছা কৰা, টেন্স ইজ দ্য টাইম অফ এন একশ্যন। টেন্স ইজ দ্য টাইম অফ এন একশ্যন, এনেকৈ লিখিব পাৰিবা। তাৰপিছত আমি জানিব লাগিব টেন্স কেই প্ৰকাৰৰ। ইতিমধ্যে আমি কিছু এটা আভাস পালোঁ। টেন্স কেই প্ৰকাৰৰ, হাউ মেনি কাইণ্ডছ অফ টেন্স। চাবা, there are basically 3 kinds of tense. যদি অসমীয়াত লিখা এনেকৈ লিখিবা, টেন্স প্ৰধানতঃ তিনি প্ৰকাৰৰ। টেন্স 3 প্ৰকাৰৰ নহয়, কিন্তু প্ৰধানকৈহে 3 প্ৰকাৰৰ। চাবা, এই প্ৰধান টেন্স তিনিটা কি কি এতিয়া যে আমি আলোচনা কৰিলোঁ। অৰ্থাৎ আজিৰ দিনটো বুলি ধৰো যদি প্ৰধান টেন্স হ'ল, এটা হ'ল প্ৰেজেন্ট টেন্স, নাম্বাৰ 2 হ'ল পাষ্ট টেন্স,
আৰু নাম্বাৰ 3 হ'ল ফিউচাৰ টেন্স। টেন্স কি গম পালো, কোনো এটা ঘটনা ঘটাৰ সময়টোকে আমি টেন্স বুলি ক'ম। আৰু টেন্সক প্ৰধানকৈ আমি তিনিটা ভাগত ভাগ কৰিছো। এই ভাগকেইটা হ'ল প্ৰেজেন্ট, পাষ্ট আৰু ফিউচাৰ। তাৰপিছত চাবা, তোমালোকে যদি লিখি লৈ আছা বেলেগ ৰেখা পৰা লিখিবা, ইয়াৰ তলৰ পৰা লিখি যাবা। প্ৰত্যেক টেন্সৰে আকৌ 4টাকৈ ভাগ আছে। কি ক'লো, প্ৰত্যেক টেন্সৰে আকৌ 4টাকৈ ভাগ আছে। সেই ভাগকেইটা হ'ল প্ৰত্যেক টেন্সৰে আকৌ 4টাকৈ ভাগ আছে। মানে প্ৰেজেন্টৰো 4টা ভাগ আছে, পাষ্টৰ ভাগ আছে, ফিউচাৰৰ ভাগ আছে। এই ভাগ কেইটা হ'ল গেছটাইন দিবা। চাবা, নাম্বাৰ 1 হ'ব সিম্পল SIMPLE অৰ মানে বা ইনডেফিনিট INDEFINITE simple or indefinite. Number 2 continuous or progressive PROGRESSIVE. Number 3 perfect PERFECT. और number 4 perfect continuous. চাইবা, আমাৰ প্ৰত্যেক টেন্সৰে কেইটাকৈ ভাগ আছে, 4টাকৈ ভাগ আছে। এই ভাগকেইটা কি কি, সিম্পল অৰ ইনডেফিনিট। মানে এটা বস্তুৰ নাম দুটা, আমাৰ যেনেকৈ নাম ঘৰত মতা নাম এটা থাকে আৰু লিখিত নাম এটা থাকে। তাৰপিছত কণ্টিনিউৱাছ বা প্ৰগ্ৰেছিভ বুলি কওঁ। তাৰপিছত পাৰফেক্ট আৰু পাৰফেক্ট কণ্টিনিউৱাছ। এই ভাগ 4টা যে ক'লো, এই 4টা ভাগ কোনটো টেন্সৰ? এই 4টা ভাগ গোটেইকেইটা টেন্সৰে। প্ৰেজেন্ট টেন্সৰ এইকেইটা ভাগ, পাষ্ট টেন্সৰ এইকেইটাই ভাগ আৰু ফিউচাৰ টেন্সৰ এইকেইটাই ভাগ। গতিকে এতিয়া আমাৰ মুঠ টেন্স কিমানটা হ'ব? যদি আমাক মুঠ টেন্স কিমানটা বুলি সোধা হয়, এই মুহূৰ্তত উত্তৰ হ'ব 12টা। এই 12টো কেনেকৈ পালো? প্ৰধান টেন্স 3টা, একোটাৰ 4টাকৈ ভাগ আছে। গতিকে মুঠ টেন্স হ'ব 4 3 গুণ 12টা। এতিয়া আমি এই 12টা টেন্স আলোচনা কৰিম। সো প্ৰথম চাম আমি প্ৰেজেন্ট টেন্স। এনেকৈ লিখি লোৱা, তোমালোকে লিখি ল'বা তলত বিভিন্ন টেন্সৰ সৈতে এই ভাগবোৰ আলোচনা কৰা হ'ল। তলত বিভিন্ন টেন্সৰ সৈতে এই ভাগবোৰ আলোচনা কৰা হ'ল। চাবা, এতিয়া কি বিভিন্ন টেন্সৰ সৈতে বুলি ক'ম, নামত বুজি ল'বা। প্ৰথম আমি যদি প্ৰেজেন্ট টেন্সটো আলোচনা কৰোঁ, প্ৰেজেন্ট টেন্স যদি আলোচনা কৰোঁ, প্ৰথম ভাগটো কি হ'ব? প্ৰেজেন্টৰ ভাগ, প্ৰথম ভাগটোৰ নাম হ'ল ইনডেফিনিট বা সিম্পল। আমি যদি সিম্পল লিখোঁ, টেন্সটো নামৰ আগত লিখিব লাগিব সিম্পল প্ৰেজেন্ট। আৰু যদি ইনডেফিনিট লিখোঁ, টেন্সটো নামৰ পিছফালে লিখিব লাগিব। প্ৰথম কি লিখিলোঁ? প্ৰেজেন্ট ইনডেফিনিট লিখিলোঁ, প্ৰেজেন্ট ইনডেফিনিট। টেন্সটো বাৰু নাতে তোমালোকে লিখি ল'বা, প্ৰেজেন্ট ইনডেফিনিট টেন্স বুলি লিখি ল'বা, মই আৰু তলত নিলিখো। এতিয়া চোৱা, প্ৰেজেন্ট ইনডেফিনিট টেন্স নাইবা সিম্পল প্ৰেজেন্ট টেন্স। এতিয়া সিম্পল প্ৰেজেন্ট টেন্স আলোচনা কৰিবলৈ যোৱাৰ মুহূৰ্তত আমি প্ৰথমতে কি জানিব লাগিব? সো ষ্ট্ৰাকচাৰ অফ সেন্টেন্স। হোৱাট ইজ ষ্ট্ৰাকচাৰ অফ সেন্টেন্স? অৰ্থাৎ আমি যদি বাক্য এটা প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগে, তেনেহ'লে বাক্যটো লিখিবলৈ আমাক কি কি লাগে? আমাৰ গঠনটো কেনেকুৱা? প্ৰথমতে কি লাগিব, তাৰপিছত কি লাগিব, তাৰপিছত কি লাগিব, এনেকুৱা।
তোমালোকে যদি অসমীয়াত লিখা এনেকৈ লিখি ল'বা বাক্যৰ গঠন আৰু যদি ইংৰাজীত লেখা হ'ব স্ট্ৰাকচাৰ অফ সেন্টেন্স বা ফৰ্ম অফ সেন্টেন্স অসমীয়াত লিখিলে লিখিবা বাক্যৰ গঠন ইংৰাজীত লিখিলে কি হ'ব ফৰ্ম অফ সেন্টেন্স নাইবা স্ট্ৰাকচাৰ অফ সেন্টেন্স এতিয়া আমি গোটেইখিনি কথা বোৰ্ডত লিখি দিব নোৱাৰো কাৰণ আমি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰতে ক্লাছটো কৰিব লাগে এতিয়া চাবা বাক্য এটা লিখিবলৈ হ'লে আমাক প্ৰথমতে কি লাগে সাবজেক্ট লাগে সাবজেক্ট মানে আমি কি জানো সাবজেক্ট মানে আমি অসমীয়াত উদ্দেশ্য বুলি কওঁ অৰ্থাৎ বাক্যটো যাৰ বিষয়ে কোৱা হয় যাক উদ্দেশ্য কৰি কোৱা হয় সেই হ'ল সাবজেক্ট তাৰ পিছত আমাক লাগিল V1 প্লাছ চিন দিছো মানে তাৰ পিছতে লাগিব তোমালোকে বাক্য লিখাতে যোগচিন নিদিবা অৰ্থাৎ এইটো বস্তুৰ পিছতে লাগিব কাৰণে মই যোগচিন দিছো V1 তোমালোকে V1 মানে বুজি পাইছা যে গ্ৰামাৰত আমি যদি ভাৰ্বৰ তালিকা চাওঁ তাত লিখা আছে প্ৰেজেন্ট পাষ্ট পাৰ্টিসিপল ভাৰ্বৰ প্ৰথমতে আছে প্ৰেজেন্ট অৰ্থাৎ V1 মানে হ'ল ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটো যদি মই V2 লিখো তেতিয়া হলে বুজিবা ভাৰ্বৰ পাষ্ট ফৰ্মটো আকৌ যদি V3 লিখো তেতিয়া বুজিবা ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্মটো প্লাস কি লাগিব O মানে কি তো তোমালোকে বহুতে হয়তো কবা যে O মানে অবজেক্ট কিন্তু মনত ৰাখিবা প্ৰেজেন্ট ইনডেফিনিটৰ বাক্যৰ ক্ষেত্ৰত O মানে অবজেক্ট নহব পাৰে O মানে মই কবা খুজিছো এতিয়া অন্যান্য আদার্স সাবজেক্ট ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম প্লাস অন্যান্য সাবজেক্ট লাগিব ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম লাগিব তাৰ পিছত যি হয় হ'ব কি হ'ব আমি অবজেক্ট কাক বলে জানিব লাগিব আৰু যিকোনো বাক্যতে অবজেক্ট নাথাকিব পাৰে মই যদি কওঁ তেখেত এজন শিক্ষক হি ইজ এ টিচাৰ এই বাক্যটো কিন্তু প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হি টু সাবজেক্ট ইজ টু ভাৰ্ব এই টিচাৰ কিন্তু অবজেক্ট নহয় মই যদি কওঁ আমি নলবাৰীত থাকো উই লিভ ইন নলবাৰী উই টু সাবজেক্ট লিভ টু ভাৰ্ব ইন নলবাৰী কিন্তু অবজেক্ট নহয় এই সম্পৰ্কত তোমালোকক মই বেলেগ এটা ক্লাছত কম অবজেক্ট কাক বলে কেতিয়া অবজেক্ট হয় বা কেতিয়া অবজেক্ট নহয় এটা চাবা বাক্যৰ গঠনটো আমি শিকিলো তাৰ পিছত আমি জানিব লাগিব ব্যৱহাৰ মানে কি ইংৰাজীত কোৱা হয় ইউজেছ আমি দিনটোত যিমান বিলাক বাক্য কওঁ এই বাক্যবিলাকৰ ভিতৰত কোনকেইটা বাক্য বা কেনেকুৱা ধৰণৰ বাক্য আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগে আমি দিনতো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বহুত বাক্য কওঁ তাৰে ভিতৰত কেনেকুৱা বাক্যবিলাক প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগে চাবা তোমালোকে যদি গ্ৰামাৰ কিতাপত চোৱা হয়তো বহুত কিতাপ ব্যৱহাৰ পাবা কিন্তু তাৰ বেছিভাগ ব্যৱহাৰ মানে সাধাৰণতে নহয় গ্ৰামাৰত থাকিলেও তাৰ ব্যৱহাৰ বেছিকৈ নহয় দুটা বা তিনিটা ব্যৱহাৰ অলপ বেছি পৰিমাণে হয় তেতিয়া মই সেইকেইটা আলোচনা কৰিম তোমালোকে নাম্বাৰ 1 দিবা নাম্বাৰ 1 লিখিবা চিৰসত্য কথা বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয় লিখি ল'বা চিৰসত্য কথা বুজাবলৈ এই টেন্স মানে প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয় যেনে চাবা এতিয়া চিৰসত্য মানে আমি কি বুজি পাইছো চিৰসত্য মানে যিবিলাক কথা সদায় সঁচা কেতিয়াও মিছা হ'ব নোৱাৰে যেনেকৈ মই যদি কওঁ গাখীৰ বগা যেনে লিখিবা গাখীৰ বগা তাৰপিছত মই যদি কওঁ পৃথিৱীখন ঘূৰণীয়া তাৰপিছত যদি আমি বেলি পূবত উদয় হয় সকলে কৈ থাকো মই এটা বেলেগ কৈছো বেলি পশ্চিমত মাৰ যায় বেলি পশ্চিমত মাৰ যায় চোৱা কি দিলো প্ৰথমে কিন্তু যে গাখীৰ বগা আমি গাখীৰ সকলে দেখিছো গাখীৰৰ ৰং সদায় বগাই আমি কেতিয়াও বগাৰ বাহিৰে বেলেগ ৰঙৰ গাখীৰ দেখা নাই আকৌ দেখা নাপাম গতিকে গাখীৰ বগা বাক্যটো হ'ব আমাৰ চিৰসত্য হলে আমি হ'ব প্ৰেজেন্ট ইনডেফিনিট এতিয়া গাখীৰ বগা বুলি ক'লে ইংৰাজীত কেনেকৈ লিখিম প্ৰথমতে আমাক লাগিব সাবজেক্ট মানে কি বাক্যত যাৰ বিষয়ে কৈছো সেই সাবজেক্ট এই বাক্যটোত কাৰ বিষয়ে কৈছো আমি গাখীৰৰ বিষয়ে কৈছো গাখীৰৰ ইংৰাজী হ'ল মিল্ক তাৰপিছত আমাক লাগিল ভাৰ্ব তোমালোকে ফটকে কৈ দিয়া মিল্ক ইজ হোৱাইট বুলি কিন্তু মই যদি সুধো গাখীৰ বগা বাক্যটোত ভাৰ্ব কোনটো ক্ৰিয়াপদ কোনটো
তোমালোকে এতিয়া বিচাৰি নোপোৱা, কোনোবাই কোৱা বগা বুলি, কোনোবাই কোৱা গাখীৰ বুলি। কিন্তু গাখীৰটোতো নাউন, এইটো হ'ল বিশেষণ বা এডজেক্টিভ। তেতিয়াহ'লে ভাৰ্ব কোনটো, ক্ৰিয়াপদ কোনটো? তোমালোকক মই কৈ দিছোঁ কথাখিনি বুজি ল'বা যে কিছুমান অসমীয়া বাক্যত ক্ৰিয়াপদটো উজ্জ্বল ৰখা হয় যদি আচল বাক্যটো হ'ল গাখীৰ বগা হয়, ইয়াতে হয় এটা উজ্জ্বল হৈ আছে। যদি মই কৈ দিম গাখীৰ বগা হয় বুলি, তেতিয়াহ'লে বাক্যটো শুনাত শুৱলা নহয়। সেইকাৰণে কিছুমান বাক্যত, অসমীয়া বাক্যত আমি ভাৰ্বটো উজ্জ্বল ৰাখোঁ, কিন্তু ইংৰাজী বাক্যত ভাৰ্বটো উজ্জ্বল ৰাখিব নোৱাৰোঁ, ইংৰাজীত লিখিবই লাগিব। এই যে হয় বুলি শব্দটো আছে, হয় ইংৰাজী হ'ল ইজ, সেইকাৰণে ইয়াতে ইজ, মিল্ক ইজ। তাৰপিছত কি হ'ল, অবজেক্ট বুলি কথা নাই, যি আছে লেখা, কি হয় বগা বুলি কৈছে, WHITE, মিল্ক ইজ হোৱাইট, গাখীৰ বগা। ঠিক তেনেকুৱা ধৰণৰ বাক্য পৃথিৱীখন ঘূৰণীয়া। পৃথিৱীখন ঘূৰণীয়া বুলি ক'লে চাবা, ছাবজেক্ট হ'ল পৃথিৱী, পৃথিৱীৰ ইংৰাজী হ'ল আৰ্থ, কিন্তু আমি আৰ্থ লিখিব নোৱাৰোঁ, তাৰ আগত কি লিখিব লাগিব, ডি লিখিব লাগিব, কাৰণ পৃথিৱীখন এটা গ্ৰহ, গ্ৰহ নক্ষত্ৰৰ নামৰ আগত ডি লিখিব লাগে, এয়ে হ'ব ডি আৰ্থ। পৃথিৱীখন ঘূৰণীয়া, ইয়াত ভাৰ্ব কোনটো, হয়টোৱে আছে, উজ্জ্বল হৈ আছে, ডি আৰ্থ ইজ ঘূৰণীয়া, ইংৰাজীটো হয় ৰাউণ্ড। তাৰপিছত চাবা, বেলি পশ্চিমত মাৰ যায়, বেলি মানেতো আমি জানো সূৰ্য, সূৰ্যৰ ইংৰাজী কি, ছান, ছানৰ আগত কি লিখিব লাগিব, ডি, কাৰণ ছানটো এটা ষ্টাৰ বা নক্ষত্ৰ, ডি ছান। আমি জানো বেলি পূবত উদয় হয়, ডি ছান ৰাইজেছ বুলি কওঁ, গতিকে পশ্চিমত মাৰ যায়, মাৰ্জৰ ইংৰাজী কি, ছেট, SET ছেট, গতিকে ছেট মানে ভাৰ বুলি মাৰ যোৱা হয়। আৰু আমি এটা এছ দিব লাগিব, ইয়াতে কিয় দিব লাগিব কৈ আছো, পশ্চিম দিশত, পশ্চিম দিশত হ'লে ইন দি ৱেষ্ট, ৱেষ্ট মানে পশ্চিম দিশ, ইষ্ট মানে পূব দিশ, দি ছান ছেটছ ইন দি ৱেষ্ট। এই যে মই ভাৰ্বত এছটো লগাই দিছো, তাৰ মানে কিয় বুজি পাইছানে? এটা কথা মন কৰিবা, যদি বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হয় আৰু যদি সাবজেক্টটো থাৰ্ড পাৰসন আৰু সিঙ্গুলাৰ নাম্বাৰ হয়, তেতিয়া ভাৰ্বত এছ বা এছ যোগ হয়। এতিয়া তোমালোকৰ মনলৈ প্ৰশ্ন হয়তো আহিব পাৰে যে থাৰ্ড পাৰসন সিঙ্গুলাৰ কি, যে পাৰসন মানে হ'ল, আমি পাৰসন পঢ়িছোঁ ইতিমধ্যে, আকৌ মনত পেলাই দিছোঁ এবাৰ, পাৰসন মানে হ'ল পুৰুষ, পুৰুষ মানে কি, পুৰুষ মানে হ'ল ব্যক্তি। প্ৰথম পাৰসন আমাৰ তিনিটা আছে, প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ, তৃতীয় পুৰুষ। প্ৰথম পুৰুষ কোনি, প্ৰথম পুৰুষ সদায় নিজেই, মই প্ৰথম পুৰুষ, মই হ'লে ইংৰাজীত কি হয়, আই, এজন হ'লে মই বা আই, আৰু যদি বেছিকৈ থাকোঁ আমি, আমি বুলি ক'লে ইংৰাজীত হ'ব উই, অৰ্থাৎ প্ৰথম পুৰুষ হ'ব বা ফাৰ্ষ্ট পাৰ্সন হ'ব আই আৰু উই, আইটো হ'ব একবচন বা সিঙ্গুলাৰ নাম্বাৰ, আকৌ উইটো হ'ব প্লুৰাল নাম্বাৰ বা বহুবচন। সেকেন্ড পাৰ্সন কোনি, মই যদি ফাৰ্ষ্ট, তুমি, তুমি মানে কাষত থকাজনক বুজায়, তুমি সেকেন্ড, আৰু এজন হ'লে তুমি, এজনতকৈ বেছি হ'লে তোমালোক। ইংৰাজীত কিন্তু এটা সুবিধা আছে, তুমি বুলি ক'লেও ইউ আৰু তোমালোক বুলি ক'লে ইউ। থাৰ্ড পাৰ্সন কোনি, তেওঁ, তেওঁ বুলি ক'লে যেন মই ফাৰ্ষ্ট, তুমি সেকেন্ড, তেওঁ থাৰ্ড, যেন অলপমান দূৰত আছে সেইজন থাৰ্ড হ'ব, আমাৰ খেলাত যেনেকৈ দূৰত থকাজন থাৰ্ড হয়, গতিকে থাৰ্ড, তেওঁ, এজন হ'লে তেওঁ, বেছি হ'লে তেওঁলোক। তেওঁৰ ইংৰাজী কি, মতা হ'লে হি, মাইকী হ'লে সি, আৰু তেওঁলোক বুলি ক'লে ইংৰাজীত কি ক'ম আমি, দে বুলি ক'ম। এতিয়া পাৰ্সন কেইটা, এই যে হি, সি বা দে, এইকেইটাই যে থাৰ্ড পাৰ্সন তেনেকুৱা নহয়, মই অলপ সহজ কৰিব দিছোঁ। আমাৰ পাৰ্সন হ'ল তিনিটা, ফাৰ্ষ্ট পাৰ্সন হ'ল আই আৰু উই, সেকেন্ড পাৰ্সন হ'ল ইউ। আই, উই, ইউ এই তিনিটা শব্দক বাদ দি যি সাবজেক্ট হয় সেয়ে হ'ব থাৰ্ড পাৰ্সন। গতিকে ইয়াতে সাবজেক্টটো হ'ল দি ছান, কি পাৰ্সন, আইও নহয়, উইও নহয়, ইউ নহয়, গতিকে থাৰ্ড যি হৈ থাকে হ'ব, মুঠতে থাৰ্ড পাৰ্সন। দি ছান, দি ছানটো কি পাৰ্সন, থাৰ্ড পাৰ্সন। দি ছান বুলি ক'লে মই কেইটা সূৰ্যৰ কথা কৈছোঁ, এটা সূৰ্য, এটা সূৰ্য হ'লে সিঙ্গুলাৰ নাম্বাৰ, অৰ্থাৎ সাবজেক্টটো হ'ল থাৰ্ড পাৰ্সন আৰু সিঙ্গুলাৰ নাম্বাৰ, গতিকে ভাৰ্বত এছ যোগ হৈছে, সেইটোৱে কথা। এতিয়া চাবা, প্ৰেজেন্ট ইনডেফিনিটৰ 2 নম্বৰ ব্যৱহাৰটো লিখা, মই দুটা ব্যৱহাৰ দিম। 2 নম্বৰটো হ'ল অভ্যাসগত কথা বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয়। প্ৰথমটো দিলো চিৰসত্য কথা বুজাবলৈ, বাক্য কথা বুজি পালা, এইবাৰ লিখা অভ্যাসগত কথা বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া চাবা, অভ্যাসগত কথা মানে কি, আমাৰ যিবিলাক কাম মানুহৰ কৰাতে কৰাতে অভ্যাসত পৰিণত হৈ যায়। এনেকুৱা নহয় অভ্যাসগত কামটো সদায় হ'ব নেকি, তেনেকুৱা নহয়, মাহৰ মূৰতো হ'ব পাৰে, সপ্তাহত হ'ব পাৰে, বছৰতো হ'ব পাৰে। তোমালোকে যদি
প্ৰতি বছৰে এবাৰ বাহিৰলৈ ফুৰিবলৈ যোৱা দূৰলৈ, সেইটো এটা অভ্যাসগত কথা হ'ব। তুমি যদি সপ্তাহত এখন চিনেমা চোৱা, সদায় নোচোৱা কিন্তু সপ্তাহত এখন চিনেমা চোৱা, সেইটো অভ্যাসগত কথা হ'ব পাৰে। এতিয়া চাবা, মই এটা বাক্য দিছোঁ, ৰাহুলে ৰাতিপুৱা সোনকালে শুই উঠে। চাবাচোন, ৰাহুলে ৰাতিপুৱা সোনকালে শুই উঠে। যে ৰাহুলে ৰাতিপুৱা সোনকালে শুই উঠে বুলি ক'লে এতিয়াতো অভ্যাস, গতিকে আমাৰ বাক্যটোৰ চাবজেক্ট কি হ'ব? ৰাহুল। শুই উঠাৰ ইংৰাজী আমি জানো গেট আপ। গেট আপটো গ্ৰুপ ভাৰ্ব, গেট আপ। ৰাতিপুৱা হ'লে ইন দি মৰ্নিং, ৰাতিপুৱা সোনকালে হ'লে সোনকালে ইংৰাজী হ'ল আৰ্লি। আৰ্লি ইন দি মৰ্নিং। এতিয়া চাবা, বাক্যটো শুদ্ধ হৈছে নে হোৱা নাই? শুদ্ধ হোৱা নাই। কিয় হোৱা নাই? মই কৈছিলোঁ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য হ'লে আকৌ সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ হ'লে ভাৰ্বত এছ বা ইয়াৰ যোগ হ'ব। ইয়াতে যদিও ভাৰ্ব গেট আপ, আচল ভাৰ্ব কিন্তু গেট এ, আফটাৰ প্ৰিপজিশন। দুটা লগ এটা গ্ৰুপ ভাৰ্ব হৈছে, কিন্তু আমি এছটো ইয়াতহে দিব লাগিব, ইয়াত আপত এছটো নিদিবা। আকৌ এটা মই উদাহৰণ দিছোঁ, মই সপ্তাহত এখন চিনেমা চাওঁ। ধৰা বাক্যটো নহয়, মই নহয়, তেওঁ ধৰাচোন, তেওঁ সপ্তাহত এখন চিনেমা চায়। এইটো এটা অভ্যাস, তেওঁ সদায় নাচায় কিন্তু সপ্তাহত এখন চায়। সাবজেক্ট কি হ'ব? হি। এই চোৱাৰ ইংৰাজী কি জানা নাই? চোৱাৰ ইংৰাজী কেইবাটাও আছে। আমাৰ আমি চি মানে চোৱা বুজি পাওঁ, কিন্তু চি মানে কি? মই চকু মেলি দিছোঁ, আকৌ জি এছ ৰাখে দেখা পাইছোঁ, এইটো চি। এটা চোৱাৰ ইংৰাজী লুক আছে। লুকটো কি? মই কিবা এটা বস্তু নিৰ্দিষ্ট লক্ষ্য কৰিছোঁ, সেইটো লুক। আৰু এই কিবা যদি মই টিভি চাওঁ, চিনেমা চাওঁ, তাৰ ইংৰাজী হ'ল এটা হ'ল ৱাটচ, WATCH। ৱাটচটো যেতিয়া নাউন হয়, হাত ঘড়ী হয়, যেতিয়া ভাৰ্ব হয়, চোৱা বুজায়। আকৌ চিনেমা চালে আমি এনজয় লিখিব পাৰোঁ। ইয়াত বাৰু এনজয় লিখা নাই, ৱাটচে লিখিছোঁ। ৱাটচ মানে চোৱা বুজাইছে, কিন্তু কি হ'ব? ৱাটচত ইয়াৰ যোগ হ'ব, যিহেতু সাবজেক্টটো হি আছে। হি ৱাটচেছ চিনেমাৰ ইংৰাজী চিনেমাই বা ফিল্ম দেখাব আমি, FILM, ফিল্ম, মুভি। হি ৱাটচেছ এ ফিল্ম, সপ্তাহত চাই না। হি ৱাটচেছ এ ফিল্ম ইন এ উইক, সপ্তাহত, ইন এ উইক মানে এটা সপ্তাহত। হি ৱাটচেছ এ ফিল্ম ইন এ উইক, অৰ্থাৎ সপ্তাহত তেওঁ এখন চিনেমা চায়। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বিষয়ে আজি থুলমূল এটা আভাস শিকিলোঁ। ইয়াৰে পিছৰ ক্লাছটোত মই তোমালোকক বাকীখিনি কণ্টিনিউ কৰি যাম। আমাৰ যিহেতু মোবাইলত ক্লাছবিলাক দীঘলীয়াকৈ কৰিব নোৱাৰি, কিছু অসুবিধাৰ সন্মুখীন হওঁ। তোমালোকে বুজি পোৱাত অসুবিধা হ'লে মোবাইলত কমেণ্ট কৰি জনাবা। ঠিক আছে, আজি এৰিছোঁ, নমস্কাৰ।